খৈৰাবাৰী মহিৰংগ ভৱনত বিপিএফৰ প্ৰতিনিধি সভা সম্পন্ন। বিটিচিৰ অন্যতম শক্তিশালী বিপিএফ দলৰ খৈৰাবাৰী ব্লক সমিতিৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভা ৰবিবাৰে খৈৰাবাৰীত মহিৰংগ ভৱনত ব্লক সমিতিৰ সভাপতি লক্ষীৰাম বড়োৰ সঞ্চালনাত অনুষ্ঠিত হৈ যায়। খৈৰাবাৰী ব্লক সমিতিৰ নতুন সমিতিখন গঠন কৰাৰ লগতে 2025 বিটিচি নিৰ্বাচনত শক্তিশালী ৰূপত থিয় হবলৈ শক্তি আহৰণ কৰিছে। 2 সহস্ৰাধিক প্ৰতিনিধি শুভাকাংক্ষীৰ সভাত বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়ো, ভেৰগাঁও জিলা বিপিএফৰ সভাপতি সম্পাদক উপস্থিত থাকে আৰু লগতে বিশাল প্ৰতিনিধি সভাতে ইউপিপিএল দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ নেতা সুভাষ মজুমদাৰ আদিয়ে বিপিএফ দলত যোগদান কৰে। খৈৰাবাৰী ব্লক কমিটিৰ আমাৰ বিপিএফ দলৰ ষষ্ঠতম ট্ৰাইনেল কনফাৰেন্স মহিৰংগত অনুষ্ঠিত হৈ আছে। আজি 2021-22 চনত যি গঠিত হৈছিলে পুৰণা কমিটিখন ভংগ কৰি পেলাই নতুন কমিটি গঠন কৰা হ'ল। সন্মানীয় আমাৰ প্ৰহ্লাদ গোস্বামী ডাঙৰীয়া আৰু প্ৰদীপ ৰামচাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেক্সটবাৰ আমাৰ এইটো শক্তিশালী কমিটি হৈ উঠিব সেইটো আমি কামনা কৰিছোঁ। আৰু আজিৰ সেই সভাখনত আমি প্ৰতিনিধি সভা আমি পাতিছোঁ, ৰাইজৰ সেইটো নহয়। আমাৰ যিখিনি আছে আমাৰ গোটেই পাৰ্টিৰে মেম্বাৰ হয় আটাইখিনি, আৰু তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে আৰু তাৰ কাৰণে মই আমাৰ দলৰ মেম্বাৰসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগৰ পৰাই বিপিএফ কৰি আছিলোঁ, কিন্তু মাজত কিছুমান অশুভ পৰিস্থিতিৰ কাৰণে আমি বেলেগ দললৈ গুচি যাব লগা হ'ল। আকৌ বহুদিন পিছত হ'লেও আমি আকৌ নিজৰ ঘৰতে ঘূৰি আহিছোঁ। আৰু বিশেষকৈ আমাৰ সাধাৰণ ছাৰ তেখেতৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আমি আকৌ দললৈ আহিবলৈ ইচ্ছুক হৈছোঁ আৰু আজি আমি যোগদান কৰিলোঁ বিপিএফ দলত। যি হওক, অহা দিনত আমাৰ আশা যে আমি সাধাৰণ মহিলাৰী ছাৰক পুনৰ আমি বিটিচিচি বনাব পাৰিম আৰু তেখেতৰ নেতৃত্বতে বিটিচিখনৰ উন্নয়ন হ'ব বুলি আমি আশাবাদী। আগন্তুক বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সৈতে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নাই সেয়া আজিলৈ নিশ্চিত নহয়। খৈৰাবাৰীৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।